প্ৰচণ্ড ধুমুহা বৰষুণত ঘৰবাৰী হেৰুৱাই এক দুৰ্বিষহ জীৱন অতিবাহিত এগৰাকী বৃদ্ধাৰ জুপুৰি সদৃশ এটা কোঠাতেই এতিয়া পুত্ৰৰ সৈতে দিন অতিবাহিত কৰিছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে হতাশাত দিগবিদিক হেৰুৱাই পেলাইছে চাবুৱাৰ চেতিয়া গাঁৱৰ মহিলাগৰাকীয়ে মানসিকভাৱে বাধাগ্ৰস্ত পুত্ৰৰ ঔষধৰ বাবদ মহিলাগৰাকীক প্ৰয়োজন হয় পৰ্যাপ্ত ধনৰ কিন্তু ধনৰ অভাৱৰ বাবে পুত্ৰৰ চিকিৎসাও কৰিব পৰা নাই মহিলাগৰাকীয়ে কিছুদিন পূৰ্বে অহা প্ৰবল ধুমুহাই তছনছ কৰি যোৱা মহিলাগৰাকীৰ বাসগৃহটো নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰতো কোনো গুৰুত্ব নাই জনপ্ৰতিনিধি তথা দল সংগঠনৰ তো থাকিবলৈ শুবলৈও ঠাই নাই মোৰ খাবলৈও ঠাই নাই মোৰ আৰু মোৰ বিচনা পাতি চব ভাগিলে নাৱত আছোঁ মই নাও কাৰেণ্ট চাৰেণ্ট চব ছিগিলে এতিয়া তেলো নাই মোৰ বৰ দিগদাৰ কেনেকৈ খাম মই এতিয়া অকলীয়া মই ল'ৰাটোৰ লগতে আছোঁ কোনো নাই কোনোৱে নাই মোৰ এতিয়া কি কৰিবি মই এতিয়া ল'ৰাটোৰ লগতে আছোঁ শুইছোঁ কাজো এতিয়া খাবলৈও মোৰ শুবলৈও মোৰ জেগা এডোখৰ নাই